আজি আমি স্টাर्ट करिम नरेशनर इंट्रोगेटिव नरेशन और इंट्रोगेटिव नरेशन आटाइतকৈ বেছি क्वेश्चन অহা नरेशनर ভিতৰতে হৈছে इंट्रोगेटिव नरेशन। এতে इंट्रोगेटिव नरेशन ইমানে ইম্পৰ্টেন্ট কোনো এক্সামতে মিস নহয় इंट्रोगेटिव नरेशन। সেই কাৰণে इंट्रोगेटिव नरेशन কেনেকৈ কৰে এতে इंट्रोगेटिव नरेशन কৰাৰ আগতে যে আমাৰ বেসিক ইন্ট্ৰোডাকশন লাগিব কেনেকৈ কৰে ৰুল লাগিব ইয়াৰ পিছত এই ৰুল আৰু আমি ইয়াৰ আগত অলৰেডি দুটা ভিডিও আপলোড কৰিছো যে নৰেশনৰ ওপৰত সেই দুটা কমপ্লিট হলে এইটো সহজ হৈ যাব কেনেকৈ কৰে ৰুল বুজি পাই যাব। আজি আমি ইন্ট্ৰোগেটিভ নৰেশনৰ ৰুলটো আলোচনা কৰিম যে ইন্ট্ৰোগেটিভ নৰেশনত কি হয় যে ইন্ট্ৰোগেটিভ নৰেশন হৈছে প্ৰশ্নবোধক নৰেশন। এতিয়া প্ৰশ্নবোধক নৰেশন হলে আগত আমি আমাৰ কিছুমান ৰুলৰ পৰিৱৰ্তন আহি যাব কি হ'ব মই এটা एग्जांपल কৰি আছো যে ফাৰ্স্টৰ ৰুল যে আগত আমি सेस्टुर कलनी जोंटू रूल आसिल एते सेस्टुर कलनी इंट्रोगेटिव नरेशनत आस्क हो जाबो सेर कलनी आस्क हो जाबो सेटुर कलनी आस्क्ड हो जाबो और सेडर कलनी आस्क्ड हो जाबो। आगते सेटुर कलनी आमी टल्ड व्यवहार करिसिलु किंतु आगर रूलटू इंट्रोगेटिव नरेशनत यार परिवर्तन आहि जाबो एकेटा एनेका हबो। सेकेंड आगत आमी कि करिसिलु जे इंट्रोगेटिव नरेशनर इंट्रोगेटिव নহয় नरेशनर कमा इनभार्टेड कमार खलनी कि बहुवाइसिलु दैट बहुवाइसिलु এতিয়া সেই ৰুলটো পৰিৱৰ্তন হৈ যাব। টল্ডৰ খলনি আমি সেটৰ খলনি টল্ড বহুৱাইছিলু সেই নিয়মটো পৰিৱৰ্তন হৈ যাব। এতিয়া আমি আজি কেনেকৈ ইন্ট্ৰোগেটিভ নৰেশন কৰি আমি এই ৰুলতেই কৰিম। ফাৰ্স্ট সেটৰ খলনি থাকিলে কি হয় সেটৰ খলনি থাকিলে ইন্ট্ৰোগেটিভ নৰেশনত সদায় আক। এতিয়া ইন্ট্ৰোগেটিভ নৰেশন কেনেকৈ आइडेंटिफाई करिबा जे इंट्रोगेटिव नरेशनत लास्टत क्वेश्चन मार्क থাকিব प्रश्नबोधक চিন থাকিব আমি অটোমেটিক ধৰিলম যে হেটো হৈছে प्रश्नबोधक नरेशन আৰু प्रश्नबोधक नरेशन থাকিলে আমি ফাৰ্স্টত কি কৰিব লাগিব ৰিপৰ্টিং ভাৰ্বত সেটৰ খলনি আস্কড বহুৱাম। এতিয়া কি হ'ব ৰহিম সেটৰ খলনি কি আহিব इंट्रोगेटिव नरेशनत আস্কড। कमा इनवर्टेड कमार खलनी कि आहिबो दुटा रूल हबो कमा इनवर्टेड कमार खलनी सदाय इफ बा वेदर एतिया केतियाबा केतियाबा कि हबो जे इफ बा वेदर नाहिबो कियो केतिया नाहिबो जदि WH फैमिलीर मेम्बर থাকে। एतिया व्हाटत कि আছে WH तेनेकुआ यदि ताके तेने हले कि नाहिबो इफ बा वेदर नाहिबो डायरेक्ट जोंटू व्हाट WH रे स्टार्ट हबो हेटु आहि जाबो। अच्छा हेटु आमी लास्टत करिम। এতিয়া कमा इनवर्टेड कमार खलनी कि হয় यदि रिपोर्टिंग स्पीचत प्रथमते WH नाथाके तेने हले आमी कि करिम इफ बा वेदर व्यवहार करिम कमा इनवर्टेड कमार खलनी। এতিয়া हैव यू डन योर वर्क यात कोनो WH फैमिलीर मेम्बर নাই সেই কাৰণে আমি কি কৰিম ইফ বা ওয়েদার আৰু বেছিভাগ যদি কাৰোবাৰ প্ৰবলেম হয় ইফ নে ওয়েদার জানাৰ আগলৈকে অনলি ইফ টু ব্যৱহাৰ কৰিবা আৰু যেতিয়া বেছি জানিবা তেতিয়া তাৰ এডজেক্টিভ বহুৱাবা। এতিয়া কি কৰিম যে কমা ইনভাৰ্টেড কমাৰ খলনি ইন্ট্ৰোগেটিভ নৰেশনত সদায় ইফ ইয়াৰ পিছত ইমানখিনিলৈকে তো ঠিকে আছে। পিছত আমাৰ কি কৰিব লাগিব যে প্ৰনাউনৰ পৰিৱৰ্তন কৰিব লাগিব। ইউ কোন পাৰ্সন ইউ হৈছে সেকেন্ড পাৰ্সন আৰু সেকেন্ড পাৰ্সনৰ প্ৰনাউনৰ পৰিৱৰ্তন হয় ৰিপৰ্টিং ভাৰ্বৰ সাবজেক্ট অনুযায়ী। এতিয়া এই এটা ৰুল পালো আৰু এটা ৰুল কি পালো যে আমি মিনিং অৰ্থটো বুজি তাক আমি কৰিলেও হয়। এতিয়া ৰামে মোক কৈছিল हैव यू डन योर वर्क रामे मुक कि কৈছিল যে তুমি তোমার কামটো কৰিলা নেকি। এতিয়া সো रामे कि কৈছিল মুক কৈছিল তুমি তোমার কামটো কৰিলা নেকি रामे মুক কৈছে। এতিয়া মুক रामे কি বুলি কব তুমি বুলি কব যে তুমি তোমার কামটো কৰিলা নেকি। এই কথাটো যদি মই কও কি কম যে रामे মুক কৈছিল মই মোৰ কামটো কৰিলো নেকি। ঠিক আছে তেনে হলে ইউৰ খলনি কি আহিব यू माने कि है इज सेकेंड पर्सन प्रोनाउन रिपोर्टिंग वर्बर ऑब्जेक्ट अनुযায়ী है ऑब्जेक्ट।
এতিয়া ইউ হলে কোন হ'ব আই ৰামে যদি মোক তুমি বুলি কয় মই নিজকে আই বুলি কম আৰু সেকেন্ড পারসন প্রোনাউনৰ চেঞ্জিংও ৰিপৰ্টিং ভাৰ্বৰ অবজেক্ট অনুযায়ী হয় এতিয়া কি হৈছে আগত হ্যাভ পিছত সাবজেক্ট এতিয়া প্ৰশ্নবোধক আমি জানো যে প্ৰশ্নবোধক বাক্য বনাওতে সদায় হেল্পিং ভার্ব আগত আহে আৰু সাবজেক্ট পিছত যায় এতিয়া নেৰেশনৰ ৰুল কি ইনডাইৰেক্ট কৰোতে কেতিয়াও প্ৰশ্নবোধক হৈ আৰু থাকিব নোৱাৰে মনত ৰাখিবা যে ইনডাইৰেক্ট নেৰেশন কৰোতে এইটো আৰু প্ৰশ্ন হৈ থাকিব নোৱাৰে এইটো এসাৰ্টিভ বাক্য হ'ব লাগিব সেই কাৰণে ইয়াৰ প্ৰশ্নবোধক চিহ্নটো আমি উঠাব লাগিব আৰু লাষ্টত ফুল ষ্টপ দিব লাগিব তেতিয়া হলে আমি কি কৰিম যে এইটো প্ৰশ্ন যোনটো হেল্পিং ভার্ব আগত আছে সেইটো আমি পিছত লৈ যাম এতিয়া ৰিপৰ্টিং সাবজেক্ট আহি গল প্ৰনাউনৰ চেঞ্জিং যে ইউৰ সলনি আই এতিয়া ফার্স্ট ইয়াৰ পিছত আমাৰ কি কৰিব লাগিব যে টেন্সৰ পৰিৱৰ্তন কৰিব লাগিব সাবজেক্টৰ পিছত আমি টেন্সৰ পৰিৱৰ্তন কৰিলম হ্যাভ ইউ ডান ইউৰ ওয়ার্ক এটো কোন টেন্সত আছে সেই কাৰণে মই বাৰে বাৰে কৈছো যে টেন্সটো জানা বহুত দৰকাৰী টেন্স নোহোৱাকে আমি একো কৰিব নোৱাৰো আকৌ কৈছো মই এটো কোনটো টেন্সত আছে প্ৰেজেন্ট পারফেক্ট টেন্সত হ্যাভ সাবজেক্ট ভার্বৰ থার্ড ফর্ম এটো প্রেজেন্ট পারফেক্ট আৰু প্রেজেন্ট পারফেক্টত থাকিলে টেন্সৰ পৰিৱৰ্তন কত হ'ব যে পাস্ট পারফেক্ট এতে পাস্ট পারফেক্টৰ ৰুল কি সাবজেক্ট প্লাস had if I had ভার্বৰ কোনটো ফর্ম ভার্বৰ সেম ফর্ম থাকিব done এতে হি যদি মোক তোমাৰ বুলি কয় মোক যদি হি তোমাৰ বুলি কয় মই নিজকে নিজে কি বুলি কম মোৰ হলে ইংলিশৰ আনসার হ'ব মাই ওয়ার্ক থাকিব আৰু লাষ্টত ফুল ষ্টপ আহিব সেই কাৰণে ইন্টাৰগেটিভ নেৰেশনটো বেছি কেয়াৰফুলি মনত ৰাখিবা নেক্সট এক্সাম্পল টিনা said to me can you sing a song এতে অর্থ ফার্স্টত বুজিলো টিনা মোক কৈছিল তুমি গান গাব পাৰা নেকি তুমি গান গাব টিনাই মোক কি কৈছে যে তুমি গান গাব পাৰা নেকি ফার্স্টত আমি কি কৰিম টিনা said টুৰ সলনি ইন্টাৰগেটিভ নেৰেশনৰ লাষ্টত কোৱেশ্চন মাৰ্ক আছে ইন্টাৰগেটিভ নেৰেশন said টুৰ সলনি কি হ'ব asked she asked টিনা asked me কমা ইনভার্টেড কমাৰ সলনি কি হ'ব if বা whether এতিয়া ইয়াতো wh নাই তেনেহলে if ইয়াৰ পিছত ইফৰ পিছত আমি সিধা প্ৰনাউনৰ চেঞ্জিং কৰিম এতিয়া প্ৰনাউন কোন পারসন যে প্ৰনাউন হৈছে সেকেন্ড পারসন প্ৰনাউনৰ ৰিপৰ্টিং ভাৰ্বৰ অবজেক্ট অনুযায়ী হয় এতিয়া অবজেক্ট অনুযায়ী মি হলে ইয়াত আই হ'ব এতিয়া যদি আমি অৰ্থ অনুযায়ী কৰো যে টিনাই মোক কৈছিল তুমি গান গাব জানা নেকি এতিয়া টিনাই মোক কৈছে টিনাই মোক কি বুলি ক'ব তুমি বুলি ক'ব আৰু মই মোক নিজকে কি বুলি ক'ম মই বুলি ক'ম এতিয়া মই হলে মইতো ইয়াত সাবজেক্টিভ হলে আই হ'ব এতিয়া প্ৰনাউনৰ চেঞ্জিং ইউৰ প্ৰনাউনৰ চেঞ্জিং কি হৈছে আই ৰুল মতেও পাই যাব ইন্ট্ৰোডাকশন ভিডিওত আমাৰ আছে ৰুল মতে যাৰ যেনেকৈ ভাল লাগে তেনেকৈ কৰিবা এতিয়া ইউৰ সলনি আহিছে আই পিছত আমাৰ টেন্সৰ পৰিৱৰ্তন কেন থাকিলে আমাৰ ইন্ট্ৰোডাকশন ভিডিওত আছে কেন থাকিলে কি হয় কেন থাকিলে কুড হয় if I could sing a song লাষ্টত আহিব ফুল ষ্টপ কমা ইনভার্টেড কমা উঠি যাব আৰু কোৱেশ্চন মাৰ্কটো উঠি যাব থাৰ্ড এক্সাম্পলটো আমি কৰো he said to me are you playing cricket now he said to me এতিয়া আমি দুই ধৰণে কৰিম কেনেকৈ কৰিম যে ফাৰ্স্টত যে আছে এটো ইন্টাৰগেটিভ নেৰেশন প্ৰশ্নবোধক নেৰেশন আৰু প্ৰশ্নবোধক নেৰেশন থাকিলে আমি কি কৰিব লাগে said টুৰ সলনি asked বহুৱাব লাগে he asked me কমা ইনভার্টেড কমাৰ সলনি কি হয় that নহয় এতিয়া ইন্টাৰগেটিভ নেৰেশন এতিয়া কমা ইনভার্টেড কমাৰ সলনি কি হয় if বা whether যদি wh না থাকে এত কি আছে r আছে হেল্পিং ভার্ব আগত আছে সেই কাৰণে এটো কি হ'ব if হ'ব কমা ইনভার্টেড কমাৰ সলনি if পিছত আমি কি কৰিম প্ৰনাউনৰ চেঞ্জিং কৰিম
এতিয়া pronoun কোন পাৰ্সন pronoun হৈছে সেকেন্ড পাৰ্সন আৰু সেকেন্ড পাৰ্সন pronoun চেঞ্জিং হয় ৰিপৰ্টিং ভাৰ্বৰ অবজেক্ট অনুযায়ী এতিয়া আমাৰ অৰ্থ বুজি কৰো মিনিং হিচাপেও আমি কৰিব পাৰো যে হি মোক কৈছিল Are you playing cricket now? তুমি এতিয়া ক্ৰিকেট খেলি আছা নেকি সো হি মোক কৈছে তুমি এতিয়া মোক হি কি বুলি কব হি বুলি কব এতিয়া মই এই কথাটো কি বুলি কম I বুলি কম এতিয়া your pronounৰ চেঞ্জিং কি হ'ব I এতিয়া আহিব আমাৰ টেন্সৰ পৰিৱৰ্তন টেন্স কি হ'ব যে কোনটো টেন্সত আছে Are you playing cricket now? তেনেহলে are you হৈছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হলে টেন্সৰ পৰিৱৰ্তন হ'ব পাষ্ট কন্টিনিউয়াস টেন্স তেনেহলে I আৰৰ খলনি কি আহিব was I লগত সাবজেক্ট অনুযায়ী হেল্পিং ভার্ব আহিছে was if I was playing cricket ক্রিকেট এতিয়া যদি নাও থাকে কি হৈছে আমাৰ টাইম আৰু প্লেসৰ পৰিৱৰ্তনত কি হয় কেনেকৈ পৰিৱৰ্তন নাও থাকিলে কি হয় নাও থাকিলে তাতে পাই যাব নাও থাকিলে দেন হয় নাও থাকিলে আমাৰ আহিব দেন আৰু লাষ্টত আহিব ফুল স্টপ কিয় ফুল স্টপ আহিব যে ইন্টাৰগেটিভ নেৰেশন ইনডাইৰেক্ট কৰোতে সদায় এসাৰ্টিভ হয় আৰু ফুল স্টপৰ এটোৰ কোৱেশ্চন মাৰ্কৰ খলনি ফুল স্টপ আহে এটো আৰু কোৱেশ্চন হয় নাথাকে Third example, she said to me, what is your name? First আমি দুই ধৰণে কৰিম হি মোক কৈছিল তোমাৰ নাম কি হি মোক সুধিছিল যে তোমাৰ নাম কি ঠিক একেদৰে লাষ্টত কোৱেশ্চন মাৰ্ক আছে ইন্টাৰগেটিভ নেৰেশন আৰু ইন্টাৰগেটিভ নেৰেশন থাকিলে কি হ'ব said টোৰ খলনি asked হ'ব she asked me এতিয়া কমা ইনভাৰ্টেড কমাৰ খলনি কি হ'ব যে আমি কৈছিল যে ইন্টাৰগেটিভ নেৰেশন হলে ইফ বা ওয়েদাৰ হয় এতে কি হ'ব যে ইয়াত WH আছে WH ফ্যামিলিৰ মেম্বাৰ আছে আৰু WH ফ্যামিলিৰ যদি মেম্বাৰ থাকে ইফ বা ওয়েদাৰ নহয় যোনটো আছে সেইটোই থাকিব কমা ইনভাৰ্টেড কমা নাথাকে আৰু ইয়াত এতিয়া কি আছে ইয়াত হোৱাট আই থাকিব তাৰ কোনো চেঞ্জিং নহব হোৱাট পিছত আমাৰ কি কৰিব লাগিব যে টেন্সৰ পৰিৱৰ্তন কৰিব লাগিব এতিয়া হোৱাট ইজ ইউৰ নেম এতিয়া এম ইজাৰ থাকিলে কি কৈছিলো যে এম ইজাৰ থাকিলে ওয়াজ বা ওয়াৰ হয় এতিয়া হোৱাট লৈকে তো আহিছো এতিয়া যদি হোৱাটৰ পিছত আমি হেল্পিং ভার্ব দি দিও তেনেহলে আকৌ কোৱেশ্চন হৈ যাব এতিয়া কোৱেশ্চন যদি আমি এসাৰ্টিভ বনাব লাগে তেনেহলে আমি হেল্পিং ভার্বটো সাবজেক্টৰ পিছত লৈ যাব লাগিব এতিয়া আমি প্ৰনাউনৰ চেঞ্জিং এতিয়া প্ৰনাউন কি ইউআৰৰ খলনি কি হ'ব মাই এতিয়া আমি অৰ্থ অনুযায়ী কৰো হি মোক সুধিছিল তোমাৰ নাম কি হি মোক কৈছিল তোমাৰ নাম কি এতিয়া হি নিজকে মোক কি বুলি ক'ব তুমি তোমাৰ নাম কি এতিয়া এই কথাটো যদি কও যে হি মোক সুধিছিল মোৰ নাম কি এতিয়া ইউআৰৰ খলনি কি আহিব মাই পিছত মাইন ইউআৰ নেম আহিব মাই নেম এতিয়া ইজৰ খলনি কি আহিব was আৰু লাষ্টত আহিব ফুল স্টপ মনত ৰাখিবা যে WH থাকিলে কমা ইনভাৰ্টেড কমাৰ খলনি বেলেগ ইফ বা ওয়েদাৰ নাহে ইন্টাৰগেটিভ নেৰেশনৰ WH থাকিব আৰু সদায় এটো কথা মনত ৰাখিবা যে হেল্পিং ভার্বটো সাবজেক্টৰ পিছত যাব লাগিব নহলে আকৌ ভুল হৈ যাব আকৌ প্ৰশ্ন হৈ যাব আৰু প্ৰশ্ন হলে ভুল হৈ যাব কাৰণ আমি কোৱেশ্চন মাৰ্কটো উঠাব লাগিব লাষ্ট এক্সাম্পল ৰহিম asked me what are you doing এইটো আটাইতকৈ ইম্পৰ্টেন্ট কেতিয়াবা এক্সামত বহুতবাৰ কনফিউজ কৰি দিয়ে ষ্টুডেন্টক কি কৰে ডাইৰেক্ট নেৰেশনত আক্স দি দিয়ে এতিয়া আক্স দিলে কোনোবাই কি কৰে আক্সটোৰ খলনি আকৌ সেটটো দি দিয়ে ভুল হৈ যাব কাৰণ এইটো ইনডাইৰেক্ট নেৰেশনতো আক্স হ'ব ইয়াৰ কোনো খাল খলনি নহব যদি সেটটো না থাকি আক্স দি দিয়ে তেনেহলে আমি ইনডাইৰেক্টটো আক্স দিম এইটো কেতিয়াও বহুত ষ্টুডেন্টে ভুল কৰিছে যাতে এইটো আৰু নহয় এতিয়া কি কৰিম ৰহিম এতিয়া আক্সটোৰ খলনি ইনডাইৰেক্ট নেৰেশন কেতিয়াও সেটটো না যায় আক্স থাকিলে আক্সটেই থাকিব এইটো সদায় মনত ৰাখিবা এইটো আক্সড মি এতিয়া কমা ইনভাৰ্টেড কমা উঠি কি হ'ব WH আছে যোনটো যদি WH থাকে যোনটো আছে সেইটো থাকিব হোৱাট আছে ইয়াত হোৱাটেই থাকিব
ইয়াৰ পিছত কি কৰিম ইয়াৰ পিছত আছে হেল্পিং ভার্ব নকৰি আমি কি কৰিম হোৱাটৰ পিছত ডাইৰেক্ট আমি প্ৰনাউনৰ চেঞ্জিং ইউৰ চেঞ্জিং ইউ হৈছে সেকেন্ড পারসন আৰু সেকেন্ড পারসন প্ৰনাউনৰ চেঞ্জিং হয় ৰিপৰ্টিং ভার্বৰ অবজেক্ট অনুযায়ী এতিয়া ইউৰ খলনি কি আহিব মি থাকিলে আই আহিব আৰু অৰ্থ বুজি কৰিলে কি হ'ব ৰহিমে মোক সুধিছিল তোমাৰ নাম কি হোৱাট আৰ ইউ ডুইং নাও তোমাৰ নাম কি নহয় তুমি কি কৰি আছা ৰহিমে মোক সুধি এতিয়া চোৱা ৰহিমে মোক সুধিছে তুমি কি কৰি আছা মোক সুধিছে তুমি মোক তো হি তুমি বুলি ক'ব এই কথাটো যদি মই নিজকে কওঁ যে ৰহিমে মোক সুধিছিল মই কি কৰি আছিলোঁ সেম একে প্ৰনাউনৰ চেঞ্জিং হ'ব এতিয়া ইউৰ খলনি আহিব আই হোৱাট আই তেনেহ'লে পিছত কি হ'ব টেন্সৰ পৰিৱৰ্তন হ'ব এতিয়া হোৱাট আৰ ইউ ডুইং এইটো কোনটো টেন্সত প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ খলনি কি হ'ব পাষ্ট কন্টিনিউয়াস টেন্সৰ পৰিৱৰ্তন হ'ব তেনেহ'লে ইফ হোৱাট আই was doing এতে কি আছে নাও আকৌ নাও আছে হোৱাট আৰ ইউ ডুইং নাও এতে নাও থাকিলে দেন বা যিকোনো থাকে ইয়াত বা যদি নাও নাথাকে তেনেহ'লে প্ৰব্লেম নাই নাও আছে তেনেহ'লে আমি দেন দি দিওঁ হোৱাট আই এজ ডুইং দেন লাষ্টত ফুল ষ্টপ এনেকৈ কৰি কুৱেশ্যন ইণ্টাৰগেটিভ নেৰেশ্যন আৰু ইণ্টাৰগেটিভ নেৰেশ্যন কেইটা আটাইতকৈ ইম্পৰ্টেণ্ট সেইকাৰণে এইটো জানি ল'বা ধুনীয়াকৈ আৰু যিকেইটা নিয়ম মই কৈছোঁ কেনেকৈ কৰে আক্স থাকিলে আকৌ ছেটটোত নাযাবা মাই ইনভাৰ্টেড কমাৰ সলনি ইফ বা ৱেডাৰ আৰু যদি WH ফেমিলি মেম্বাৰ থাকে তেনেহ'লে যোনটো আছে সেইটোৱে থাকিব ছেটটোৰ সলনি এতিয়া চোৱা চেছটোৰ সলনি আক্স চেৰ সলনি আক্স ছেটটোৰ সলনি আক্স ছেটৰ সলনিও আক্স তেনেকুৱা কৰিবা ইয়াৰ পিছত আমি ইম্পাৰেটিভ কৰিম আৰু বাকিখিনি ইনডাইৰেক্ট নেৰেশ্যনৰ পৰা ডাইৰেক্ট নেৰেশ্যন কেনেকৈ কৰে গোটেইখিনি কৰিম পিছৰ